ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দনৰ অধ্যায় 3 খেল ধেমালিৰ পাঠ 2 কপৌ কু আমি প্ৰথমতে পাঠটো পঢ়ি লওঁ। বহুদিন আগৰ কথা। মাঘ বিহুৰ উৰুকালৈ বেছি দিন নাছিল। গাঁৱৰ ল'ৰাহঁতে মেজি সাজিব। তাৰ বাবে তেওঁলোকে পথাৰৰ পৰা নৰা আনিবলৈ গ'ল। পথাৰখনৰ দাঁতিৰে এখন নৈ বৈ গৈছিল। নৈখনৰ পাৰত এজোপা বগৰী গছ আছিল। সেই বগৰীজোপাত এহাল কপৌ চৰাই ৰুণ দি আছিল। তোমালোকে নিশ্চয় কপৌ চৰাই দেখিছা। কপৌ চৰাই এনেদৰে কপৌ কু কু কৈ ৰুণ দি থাকে। এতিয়া ইয়াৰ পিছত চোৱা, ল'ৰাহঁতক দেখি কপৌহাল ভুৰুংকৈ উৰি গ'ল। তাকে দেখি সিহঁতৰ এজনৰ কপৌ কু কু খেলিবলৈ মনত পৰিল আৰু লগৰীয়াহঁতক সি খেলখন খেলাৰ বাবে খাটনি ধৰিলে। আমি দেখোন অলপ সময় কপৌ কু কু খেলকে খেলিব পাৰোঁ। আনবোৰে তাৰ কথাত হয়বৰ দি ক'লে, পথাৰখনলৈ গৈ কপৌ কু কু খেলোঁ ব'লা। তাৰ পাছত সিহঁতৰ এজন কপৌ হ'ল। আনবোৰ হাতে হাত ধৰি ঘূৰণীয়া হৈ খেলখন আৰম্ভ কৰিলে। কপৌ মূৰটো দুপিয়াই কু কু। লগৰীয়া ফুট চাউল খোৱাহি। কপৌ বোকা আছে পানী আছে কেনেকৈ যাম। কপৌটোৱে উৰি অহা ভংগীমাৰে লগৰীয়াহঁতৰ ওচৰ পাবহি। লগৰীয়া ক'লৈ যোৱা। কপৌ ৰজাৰ পুখুৰীত গা ধুবলৈ। লগৰীয়া ইয়াত কিয় নোধোৱা। কপৌ এইটো ইমান সৰু পুখুৰী। লগৰীয়া ইয়াত এখিলা সৰাপাত পেলাই দিয়া, পুখুৰীটো ডাঙৰ হৈ যাব। কপৌটোৱে ওচৰতে পৰি থকা সৰাপাত এখিলা আনি পুখুৰীটোত পেলাই দিলে। লগে লগে লগৰীয়াহঁতে থিয় হৈ কেইখোজমান পিছুৱাই দি বহলকৈ থিয় হ'ল। লগৰীয়া এয়া চোৱা, পুখুৰীটো ডাঙৰ হৈ গ'ল। কপৌ বাহ বাহ, পুখুৰীটোচোন সঁচাকৈয়ে ডাঙৰ হৈ গ'ল। ইয়াৰ পাছত কপৌটো পুখুৰীলৈ সোমাই যাব আৰু এইদৰে গীত গাব। লগৰীয়া সুৰ লগাই ক'ব, পদুম ফুলৰ চকা। তোমালোকে বাৰু পদুম ফুলৰ চকা দেখিছেনে? পদুম ফুলৰ চকা এনেকুৱা দেখিবলৈ। কপৌ হাত দুখন তললৈ কৰি আঁঠু চুই পানীৰ জোখ দেখুৱাই দিব আৰু গাব, ইমান ইমান পানী। লগৰীয়াই ক'ব, গংগা ৰাণী। কপৌ ইমান ইমান বোকা। লগৰীয়াহঁতে হাতত ধৰাধৰিকৈ থিয় দিব আৰু কপৌৱে গাব। লগৰীয়াই সুৰ লগাই ক'ব, পদুম ফুলৰ চকা। কপৌ বেজি দিওঁ দিওঁ। লগৰীয়া হাত জোকাৰি নিদিবা নিদিবা। কপৌ ওলাই যাওঁ যাওঁ। লগৰীয়া নাযাবা নাযাবা। এইদৰে দুবাৰমান খেলি কপৌজনী পুখুৰীৰ পৰা ওলাই যাবলৈ বিচাৰিব আৰু লগৰীয়াহঁতে ওলাই যাবলৈ নিদিব। কপৌ তোমালোকৰ কাণ দুখন কোনে নিলে। লগৰীয়া কোনে নিলে কোনে নিলে। কপৌ চিলনীয়ে নিলে চিলনীয়ে নিলে। লগৰীয়াহঁতে হাত এৰি নিজৰ কাণ খেপিয়াই চালে। সেই চেগতে কপৌজনী ওলাই গ'ল। লগৰীয়াহঁতে কু কু বুলি কপৌৰ পিছ ল'লে। এতিয়া আমি ইয়াৰ পিছত পাঠভিত্তিক ক্ৰিয়াকলাপখিনি চাই লওঁ আহা। 1 নম্বৰ দিয়া আছে ক আৰু লিখোঁ আহা। ক মেজি কোনটো বিহুত সাজে। এতিয়া মই ইয়াৰ প্ৰশ্ন উত্তৰখিনি এখন বহীত লিখি থৈছোঁ, আমি চাই লওঁ আহা। কটো আছে কি, মেজি কোনটো বিহুত সাজে। উত্তৰ মেজি মাঘ বিহুত সাজে। খ ল'ৰাহঁতে পথাৰলৈ কিয় গৈছিল। উত্তৰ ল'ৰাহঁতে মাঘ বিহুৰ মেজি সাজিবৰ বাবে নৰা আনিবলৈ পথাৰলৈ গৈছিল। কাক দেখি ল'ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল। এহাল কপৌ চৰাই ৰুণ দি থকা দেখি ল'ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল। বা এইটো এহাল কপৌ চৰাই দেখি ল'ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল, এনেকৈ লিখিলে হ'ব। কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল। কপৌজনীয়ে লগৰীয়াহঁতক প্ৰথমে তোমালোকৰ কাণ দুখন কোনে নিলে বুলি প্ৰশ্ন কৰিছিল আৰু পিছত চিলনীয়ে নিলে বুলি কৈ পুখুৰীৰ পৰা ওলাই দৌৰ মাৰিছিল। তোমালোকে এইটো বুজি পাবৰ কাৰণে মই প্ৰথমৰ পৰা লিখি দিছোঁ, যদিও তোমালোকে চিলনীয়ে নিলে বুলি কৈ পুখুৰীৰ পৰা ওলাই দৌৰ মাৰিছিল বুলি লিখিলে হৈ যাব। ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল। ৰজাৰ পুখুৰীত কপৌজনীয়ে গা ধুব বিচাৰিছিল।
পুখুৰীটো কিয় ডাঙৰ কৰিছিল কপৌজনীয়ে সৰু পুখুৰীত গা ধুব নিবিচৰাৰ বাবে পুখুৰীটো ডাঙৰ কৰিছিল এতিয়া 2 নম্বৰ চোৱা খেলটোত কোনে গাইছে লিখোৱা হা ক বোকা আছে পানী আছে কেনেকৈ যাম এটো কপৌজনীয়ে গাইছিল কপৌয়ে গাইছিল ইমান পানী এটো কপৌজনীয়ে গাইছিল পদুম ফুলৰ চকা এটো লগৰীয়াহঁতে গাইছিল কপৌ কুকু খেলা কপৌৰ লগৰীয়া সকলে গাইছিল তাৰপিছত 3 নম্বৰ কপৌ কুকু খেলটো এটা ক্ৰমত খেলা হয় এই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আস্থানি মিলোৱা ইয়াত দিয়া আছে চোৱা প্ৰথমতে 1 নম্বৰত কি হ'ব এজন খেলুৱৈ কপৌ হিচাপে বাছনি কৰা এটো হ'ব 1 নম্বৰ তো 2 নম্বৰ হ'ব লৰাহঁতে এজনে সিজনৰ হাত ধৰি গুৰণীয়াকৈ থিয় হয় এটো হ'ল 2 নম্বৰ তাৰপিছত কপৌটোৱে পাৰ খেলা পেলাই পুখুৰীটো ডাঙৰ কৰা এটো হ'ল 3 নম্বৰ 4 নম্বৰটো হ'ল কপৌৱে লগৰীয়াহঁতে হাতে হাত ধৰি সজা ঘেৰটোৰ মাজলৈ সোমাই যায় এটো হ'ল 4 নম্বৰ 5 নম্বৰটো হ'ব ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মাৰে এটো হ'ল 5 নম্বৰ তাৰ পিছত চোৱা 4 নম্বৰ প্ৰশ্ন নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো ৰঙাৰে পূৰ কৰা প্ৰথমটো আছে খেলখনৰ পুখুৰীটো মনে সজা বোকা হাতে হাত ধৰি সজা বোকা পানীৰ গছৰ পাতেৰে সজা এটো হ'ল হাতে হাত ধৰি পেলাই সজা লৰা ছোৱালীখিনিয়ে এনেকে হাতেৰে হাত ধৰি পেলাই বহল হৈ সজা এটো এনেকে ৰং কৰি দিবা খতম তাৰ পিছত চোৱা পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল পুখুৰীটো গছৰ পাত পেলাই ডাঙৰ কৰিছিল হয়নে মাজত গছৰ পাত এটা পেলাই দিতে লৰা ছোৱালীখিনি এনেকে পিছলৈ গৈ পুখুৰীটো ডাঙৰ কৰিছিল হয় তাৰ পিছত চোৱা 5 নম্বৰ ক বাওঁফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ নোহোৱা অৰ্থ মিলাও হা ধোৱা নধোৱা যাও না যাও তাৰ পিছত দিব নিদিব গাব নাগাব চুব নুচুব খেলিব নেখেলিব ইয়াৰ পিছত চোৱা তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা কপৌ চৰাই এহাল নিতৌ আমাৰ চোতালত পৰেহি ইয়াত বাক্য সাজাত আমি এই শব্দটো বাক্যটোৰ মাজত থাকিব লাগে আৰু আমি বাক্যটোৰ যোনটো এই শব্দটো ব্যৱহাৰ কৰাৰ তলত এনেকে আঁচ দিব লাগে এটো তোমালোকে বিভিন্ন তোমালোকৰ মতে বাক্য লিখিব পাৰা মই ইয়াত এটো এনেকে লিখিলো বা কপৌ চৰাই দেখিবলৈ বৰ ধুনীয়া এনেকৈ লিখিব পাৰা কপৌ চৰাই ধান চাউল বা শস্য খায় এনেকেও লিখিব পাৰা যিকোনো এটা বাক্য লিখিব পাৰা ঠিক তেনেকৈ পুখুৰীত মাছ পোহা হয় লিখিছো পুখুৰীত মাছ থাকেও লিখিব পাৰা বা এনেকৈ তোমালোকৰ মতে যিকোনো এটা বাক্য লিখিব পাৰা মই এটা মাত্ৰ লিখি দিছোঁ ভুৰুংকৈ ল'ৰা ছোৱালীকেইটাক দেখি চৰাইজাক ভুৰুংকৈ উৰি গ'ল এনেকৈ লিখিব পাৰা বা ল'ৰাহঁতক দেখি কপৌটো ভুৰুংকৈ উৰি গ'ল যিকোনো এটা এনেকৈ লিখিব পাৰা চকা চাইকেলত দুটা চকা থাকে আৰু তোমালোকে বিভিন্ন ধৰণে লিখিব পাৰা খালি অৰ্থপূৰ্ণ এটা বাক্য হ'ব লাগে আৰু এই শব্দটো ব্যৱহাৰ হ'ব লাগে পথাৰ বাৰিষা পথাৰ পানীৰে উপচি পৰে কাণ আমি কাণেৰে শুনো হ'ব তাৰপিছত গছ হোৱা আস্তানি মিলাও আহা কপৌৱে ৰুণ দিয়ে আৰু পাৰ চৰাইও ৰুণ দিয়ে কুকুৰাই দাগ দিয়ে আৰু কুৰুৱাই ৰাও পাৰে তাৰপিছত চোৱা 6 নম্বৰ বাকীবোৰে হয়বৰদি ক'লে পথাৰখনলৈ গৈ কপৌ কুকু খেলো বলা সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা সিহঁতে বগৰীজোপাৰ তলত নাই খেলা গৈ পেলাই খেলিছে পথাৰত কিয় ভাবা কিয় তেওঁলোকে
পথাৰখনলৈ গৈ কপৌ কুকু খেলিলে বুলি ভাবা কাৰণ পথাৰখন মুকলি আছিল আৰু তাত খেলিবলৈ সুবিধা সেইকাৰণে তেওঁলোকে পথাৰখনত গৈ পেলাই খেলিছিল বুলি ভাবো তাত বগৰী গছৰ দৰে কেইবিধমান কাইটিয়া গছৰ নাম লিখা বগৰী গছৰ দৰে কেইবিধমান কাইটিয়া গছ হৈছে বেল পনিয়ল তাৰ পিছত তোমাৰ ৰবাব টেঙা এনে বিভিন্ন কাইটিয়া মদাৰ এনেকুৱা গছবিলাক হ'ল কাইটিয়া গছ এইকেইটা বাৰু মই লিখি তোমালোকক দেখুৱাই দিম 6 নম্বৰ ক উত্তৰ চোৱা পথাৰখন আহল বহল আৰু মুকলিভাৱে তাত খেলিবলৈ ভাল হ'ব বুলি সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ খেলিবলৈ গ'ল বুলি ভাবো মই এনেকৈ ভাবো আৰু তোমালোকে এইটো বেলেগো হ'ব পাৰে এনেকুৱা হ'ব পাৰে যে বগৰী যেহেতু কাইটিয়া গছ বগৰীৰ তলত ভুল থাকিব পাৰে বুলিও তেওঁলোকে পথাৰখনত খেলিবলৈ গ'ল তেনেকুৱাও হ'ব পাৰে তোমালোকে যিটো ভাবা সেইমতে লিখিবা খ বগৰী গছৰ দৰে কেইবিধমান কাইটিয়া গছৰ নাম লিখিবলৈ কৈছিলে এতিয়া বগৰী গছৰ দৰে কেইবিধমান কাইটিয়া গছ হৈছে বেল পনিয়ল ৰবাব টেঙা কমলা মদাৰ আদি আৰু তোমালোকৰ আৰু যদি এনেকুৱা কাইটিয়া গছৰ নাম জানা তোমালোকে ইয়াৰ লগত লিখি দিবা ইয়াৰ পিছত চোৱা বিহুৰ সময়ত কণী যুঁজ খেলা তোমালোকে দেখিছানে কণী যুঁজ অসমৰ এবিধ পৰম্পৰাগত খেল এই খেলবিধ সাধাৰণতে মাঘৰ বিহুৰ সময়ত খেলে আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰু কিছুমান এনে খেল আছে বিভিন্ন অঞ্চলত এনেকুৱা ধৰণৰ পৰম্পৰাগত কিছুমান খেল খেলোৱা হয় আগতে তেনেকুৱা এবিধ খেল আছিলে ম'হ যুঁজ ক'ৰবাত কুকুৰা যুঁজো হয় তাৰপিছত দফাটো চোৱা প্ৰথমতে আমি দফাটো পঢ়ি লওঁ ঘটনাটো 1904 খ্ৰীষ্টাব্দ সেইবাৰ অলিম্পিক আমেৰিকাত অনুষ্ঠিত হৈছিল আমেৰিকাৰ দলত জৰ্জ আইজাৰ নামৰ এজন খেলুৱৈ আছিল আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত সৰুতে এটি ৰেল দুৰ্ঘটনাত তেওঁ বাওঁ ভৰিখন হেৰুৱায় তাৰ পাছত তেওঁ কাঠৰ ভৰি লগাই অলিম্পিকত অংশগ্ৰহণ কৰিছিল আইজাৰে তাত 6টাকৈ পদক জয় কৰিছিল জিমনাষ্ট আইজাৰে 3টা সোণ 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক পাইছিল অলিম্পিক জিমনাষ্টিকত এনেদৰে পদক জয় কৰা বিশ্বত এনেকুৱা আন কোনো খেলুৱৈ নাই 1904 খ্ৰীষ্টাব্দৰ পাছত আইজাৰে আমেৰিকা হৈ আন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল সাহস আৰু ইচ্ছা থাকিলে সকলো কামতে সফল হ'ব পাৰি জৰ্জ আইজাৰ তাৰ এটা উদাহৰণ সাহস আৰু ইচ্ছা থাকিলে সকলো কামতে সফল হ'ব পাৰি আছে এই দফাটোৰ পৰা আমি কি কথাটো বুজি পালোঁ এই কথাটো বুজি পালোঁ তেওঁ যদিও এখন ভৰি হেৰুৱাইছিল তেওঁ ৰেল দুৰ্ঘটনাত তথাপি তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰি পেলাই তেওঁ তাত পদকো জয় কৰিছিল হ'ব উত্তৰ চোৱা 7 নম্বৰ প্ৰশ্নকেইটা আছিলে জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কিদৰে খেলিছিল কোনো কামত সফল হ'বলৈ হ'লে কি গুণ থাকিব লাগে এইকেইটা প্ৰশ্নৰ উত্তৰ মই লিখি থৈছোঁ তোমালোকে চাই লোৱা জৰ্জ আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত তাৰপিছত খ উত্তৰটো হ'ব ভৰিখন হেৰুৱাৰ পাছত কাঠৰ ভৰি লগাই তেওঁ খেলিছিল ভৰিখন হেৰুৱাৰ পাছত কেনেকৈ খেলিছিল এইটো প্ৰশ্ন আছিলে এইটো হ'ব তেওঁ কাঠৰ ভৰি লগাই পেলাই খেলিছিল গটো আছে কোনো কামত সফল হ'বলৈ সাহস আৰু ইচ্ছা থাকিব লাগে কি গুণ থাকিব লাগে বুলি কৈছে এইকেইটা হ'ল সাহস আৰু ইচ্ছা হ'ব এতিয়া চোৱা ইয়াত কেইখনমান ছবি দিয়া আছে আৰু তেওঁলোক কি খেলৰ লগত জড়িত এইটো লিখিব লাগে এওঁ হ'ল ভোগেশ্বৰ বৰুৱা এওঁ দৌৰৰ লগত জড়িত শচীন তেণ্ডুলকাৰ চবেই জানে তেওঁ ক্ৰিকেটৰ লগত জড়িত আৰু মেৰী কম হ'ল বক্সিঙৰ লগত জড়িত আৰু লাভলীনা বৰগোহাঁই অসমৰ তেওঁ বক্সিঙৰ লগত জড়িত ভোগেশ্বৰ বৰুৱা অসমৰ তাৰপিছত চোৱা এইফালে কেইটামান খেল দিয়া আছে আৰু খেলকেইটা ছবিৰ সৈতে আমি মিলাব লাগে
এই খেলটো চোৱা, এইটো হ'ল খো খেল। তাৰপিছত এইটো হ'ল, এই খেলটো হ'ল টাংগুটি খেল। তোমালোকে কেতিয়াবা এইটো খেল খেলিছেনে বাৰু, টাংগুটি? তাৰপিছত এই খেলটো চোৱা, এইটো হ'ল টেকেলি ভঙা খেল। টেকেলি ভঙা খেল। আৰু এইটো খেল হ'ল এইটো হাও খেল হ'ব। তাৰপিছত ইয়াত এটা প্ৰকল্প দিয়া আছে। কপৌ কুকু খেলটোৰ নিচিনা তোমালোকে আন কি কি খেল খেলা বা খেল খেলা তাৰ এখন তালিকা প্ৰস্তুত কৰা। এখন তালিকা মানে তোমালোকে লিখিবা যে তোমালোকে আৰু তেনেকুৱা কপৌ কুকুৰ দৰে কি খেল খেলা, এইটো তোমালোকক নিজে কৰিব লাগিছে। তথাপি মই দুটামান খেল লিখি থৈছোঁ বাৰু বহীত, সেইটো তোমালোকে চাই। 10 নম্বৰ উত্তৰ তোমালোকে চাই লোৱা। কাবাডী, সংগীত চকী, পাৰ পানী আদি তেনেকুৱা খেল। আৰু তোমালোকে কি খেলা তেনেকুৱা খেলখিনি এখন তোমালোকে তালিকা কৰিবা। এতিয়া 11 নম্বৰটো চোৱা, প্ৰকল্প। তোমাৰ পৰিচিত আন খেলুৱৈ ছবি সংগ্ৰহ কৰি আঠা টকা খেলুৱৈজনৰ নাম আৰু তেওঁ কি খেলৰ লগত জড়িত লিখি এখন এলবাম প্ৰস্তুত কৰা। এইটো মই এখন এলবাম প্ৰস্তুত কৰিছোঁ। তোমালোকেও এইখন চাই পেলাই তোমালোকৰ মতে এখন এলবাম প্ৰস্তুত কৰিব পাৰিবা।